ফেন ক্লাবৰ বাবে অলপ পৃথক ধৰণে চিন্তা চৰ্চাও কৰিছিলোঁ। কিন্তু এনে এটা দিন আহিব বুলি ভবা নাছিলোঁ, যিজন আমাৰ ভগৱান, যিজন আমাৰ পিতা, যিজনে আমাক উৎসাহ উদ্দীপনাৰে মনবোৰ ভৰাই ৰাখে, তেওঁৰ প্ৰেমত ফটো ৰৈ থাকিব, চাকি জ্বলি থাকিব, আৰু মই এনেকৈ কথা কৈ থাকিম। এনে এটা দিন আমি কোনো আশা কৰা নাছিলোঁ। জুবিন থাকোঁতেও ফেন ক্লাবসমূহৰ গুৰুত্ব যথেষ্ট আছিল। জুবিন গাৰ্গে সদায় ফেন ক্লাবক বিভিন্ন ধৰণে উৎসাহিত কৰিছিল, আৰু জুবিন নোহোৱা হৈ যোৱাৰ পিছত কায়িক অৰ্থত মই ভাবোঁ ফেন ক্লাবৰ দায়িত্ব আৰু বহুত বেছি বৃদ্ধি পালে। আপোনালোকে এই আলোচনা শুনিছে চাগে। সেইদিনা ছিংগাপুৰৰ সাগৰৰ পাৰত সেই 18জন মানুহ নাথাকে যদি ফেন ক্লাবৰ মানুহ থাকিলহেঁতেন, আজি আমি জুবিন গাৰ্গৰ বাবে কান্দিব লগা পৰিস্থিতি নহয়। মানুহে উপলব্ধি কৰিছে এতিয়া জুবিন গাৰ্গৰ ফেন ক্লাব কি। জুবিন গাৰ্গৰ ফেন ক্লাবে গাঁৱে গাঁৱে কিতাপৰ আন্দোলন কৰিছে, কাৰণ জুবিন গাৰ্গে কৈ গৈছে, যদি আমি কিতাপ নপঢ়োঁ তেতিয়াহ'লে এটা জাতিৰ অস্তিত্ব সুৰক্ষিত হৈ নাথাকে। ফেন ক্লাবে প্ৰকৃতিৰ আন্দোলন কৰিছে বহু সময়ত। জুবিন গাৰ্গে দি থৈ গৈছে নাহৰৰ কথা, যাৰ যাৰ ঘৰত নাহৰ থাকিব তাতেই মই থাকিম, আৰু সেই নাহৰ আজি মই উপহাৰ হিচাপে লাভ কৰিছোঁ। বহু কথা এইবোৰ, বহুত কথা। প্ৰায় 1.5-2 দশক আমি একেলগে আছোঁ। বহুত কথা শব্দৰে প্ৰকাশ কৰাটো মোৰ কাৰণে অকণমান অসহ্যকৰ। যোৱা 1 মাহ 19 তাৰিখৰ পৰা মই মোৰ সামাজিক মাধ্যমত এটাই বিষয় তুলি আছোঁ, সেয়া হৈছে জুবিন গাৰ্গ। তাৰ বাহিৰে কোনো বেলেগ বিষয়লৈ যাবলৈ মোক জুবিন গাৰ্গে দিয়া নাই, কাৰণ জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমাক ন্যায় লাগে। আমি ন্যায় মানে কি বিচাৰিছোঁ? ছিংগাপুৰত সাগৰৰ পাৰত আচলতে কি হৈছিল? আমি টুকুৰা টুকুৰা কথাবিলাক গম পাইছোঁ। আমি এতিয়াও নিশ্চিত নহয় কি হৈছিল। চৰকাৰে SIT গঠন কৰিছে, চৰকাৰে আয়োগ গঠন কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাষ্ট ট্ৰেক আদালতৰ কথা কৈছে। গতিকে ন্যায় ব্যৱস্থাটো নিজৰ বাটেৰে গতিশীল ৰূপত আছে বুলি মই ধৰি লৈছোঁ। ইয়াত থকা প্ৰত্যেকজন মানুহৰ চিন্তা চেতনাত এটাই বস্তু সোমাই আছে, যে জুবিন গাৰ্গৰ আচলতে হৈছিল কি? নহয়নে? সকলোৱে চাগে তেনেকেই ভাবে, আমিও সেইটোৱেই ভাবোঁ। এই প্ৰশ্নটোৰ উত্তৰ আমাক লাগে। আচলতে এই অন্তিম সময়খিনি এনেকুৱা কি পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হ'ল, যাৰ কাৰণে ভগৱান হৈ পৰিল? কি এনে পৰিস্থিতি হ'ল? এই কথাটো জানিবৰ কাৰণে আমি সকলোৱে উদ্গ্ৰীৱ হৈ আছোঁ। আমি বুজোঁ, আমি জানো, আমি উপলব্ধি কৰোঁ যে জুবিন গাৰ্গৰ যি বিশাল সৃষ্টি, 40,000 গান, প্ৰকৃতি, চিনেমা আহি আছে ৰৈ ৰৈ। আপোনালোকে জানে 3 দিনত ইতিমধ্যে 3টা দিনৰ টিকট বুক হৈ গৈছে। ৰৈ ৰৈ বিনালে ট্ৰেইলাৰ আপোনালোকে দেখিছে।
ঠিক চিনেমাৰ দৰে কাহিনীবিলাক হৈ গৈছে তথাপিও আমি জানিব বিচাৰো এই কাহিনীৰ একেবাৰে শেষৰ কথাটো আচলতে কি বিশ্বাস কৰক মোৰ কোনো দিন এই কথাটো বিশ্বাস নহয় যে 16-18 জন মানুহ থকা অৱস্থা এজন মানুহ কেনেকৈ পানীত ডুবি যাব পাৰে মোৰ এই প্ৰশ্নটোৱে মোক শেষ কৰি পেলাইছে হামিং কিং জুবিন গাৰ্গ উশাহ দীঘলকৈ ল'ব পাৰে নিশ্চিতভাৱে যেতিয়া আটাইতকৈ জটিল সময়খিনি জুবিন গাৰ্গৰ আহিছিল নিশ্চয় বাচিবলৈ চেষ্টা কৰিছিল মোৰ মনে কয় পানীত পৰা মানুহক আমি কি দেখো চিঞৰে চেষ্টা কৰে আমাৰ গাঁৱৰ বানপানীতে 2 জন মানুহে দেখিলেও উদ্ধাৰ কৰাৰ ৰেকৰ্ড আছে 18 জন মানুহ তাত আছে এজন মানুহ নোলালে যে জুবিন গাৰ্গক সেই অৱস্থাত থকা দেখিলে এই প্ৰশ্নটোৱে মোক খুলি খুলি খাইছে আৰু এই প্ৰশ্নটোৰ উত্তৰ পোৱাৰ পিছতহে আমি চাগে সমগ্ৰ অসমবাসী শান্ত হ'ব পাৰিম কালি মই এটা সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ জুবিনৰ ৰৈ ৰৈ বিনালে মূল নায়িকাগৰাকী মৌচুমী আলিফা আপোনালোকে দেখিব ফেচবুকত পিপুলছ টিভি যদি মাৰে PEOPLES পিপুলছ টিভি তাত মই এটা সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ ৰৈ ৰৈ বিনালে ছবিখনৰ মূল নায়িকাগৰাকী মৌচুমী আলিফা গোটেই অনুষ্ঠানটোৰ আৰম্ভণিৰ পৰা ছোৱালীজনী কেৱল কান্দি থাকিলে সেই হোৱালৈকে কান্দি থাকিলে এটা বেদনা গধুৰ অনুষ্ঠান তাৰ মাজত মৌচুমীয়ে কি কৈছে যে মই এটা গান গাবৰ কাৰণে এদিন জুবিন গাৰ্গৰ কাষলৈ আহিছিলোঁ জুবিন গাৰ্গে আজি মোক নায়িকা বনাই দিলে অৰ্থাৎ তৰুণ প্ৰজন্মৰ যদি প্ৰতিভা আছে তাৰ সমচিত বিকাশ যদি কোনোবাই কৰিব পাৰে সেই মানুহজনে আছিল জুবিন গাৰ্গ শেষ নাই কথাৰ শেষ নাই জুবিন গাৰ্গৰ হাঁহি থকা মানুহটো বা সৌফালৰ যিখন ছবি সেইখন ছবি দেখিলে মোৰ বুকু বিষাই যায় এই হাঁহিটো নোহোৱা হৈ গৈছে মোৰ বিশ্বাস নহয় এই হাঁহিটোৱে গোটেই জগতক চিনিছিল এই হাঁহিটোৱে বুজাই দিয়ে জুবিন গাৰ্গৰ ভিতৰৰ সৰলতা এই হাঁহিটোৱে বুজাই দিয়ে জুবিন গাৰ্গৰ শিশুসুলভতা আৰু এই হাঁহিটোৱে এই কথাও প্ৰতীয়মান কৰে যে জটিলতা বুজি নোপোৱা সকলোকে নিজৰ বুলি ভবা সাধাৰণ মানুহৰ বাবে সকলো সময়তে উৎসৰ্গিত হৈ থকা মানুহজন আছিল জুবিন গাৰ্গ প্ৰতিভাৰ কথা মই নকওঁ নিজৰ জাতিটোক ভাল পাইছিল নিজৰ ঠাইখনক ভাল পাইছিল মুম্বাই এৰি গুচি আহিছিল ৰজা হৈ থাকি ভাল পাইছিল আৰু ৰজাৰ দৰে অসমত আছিল আৰু যে সমগ্ৰ ভাৰতবৰ্ষৰ বিশ্বই এজন ৰজাক দেখিবলৈ সক্ষম হ'ল দুৰ্ভাগ্য এই মানুহজন আমাৰ মাজত নাথাকোঁতে দেখিলে আমিতো অসমে কেতিয়াবাই জুবিন গাৰ্গক ৰজা পাতি থৈ দিছোঁ গতিকে 1.5-2 দশক তাৰ লগত মোৰ সম্পৰ্ক আছিল আমি বহুত ভাল কাম মিলি কৰিছোঁ মই কৰিছোঁ আমাৰ বহুত দীঘলীয়া আমাৰ বন্ধু আছিল কেইবাজন দিগন্ত ভাৰতী অনুপম শইকীয়া ইত্যাদি ইত্যাদি কৰি এটা দীঘলীয়া তালিকা ৰাজেশ ভূঞা আপোনালোকে এতিয়া দেখিছে ৰৈ ৰৈ বিনালেৰ পৰিচালক এখন দীঘলীয়া তালিকা আছে যিসকলৰ যথেষ্ট এতিয়া যুদ্ধ কৰিবলগীয়া হৈছে ৰাজাইতো এতিয়ালৈকে ভালকৈ কথাই ক'ব পৰা নাই ৰাজা মানে আপোনালোকে দেখিছিল মঞ্চত বজোৱা ল'ৰাটো পৃথিৱীত বোধ কৰোঁ এইটোৱে এটা প্ৰথম ঘটনা দুটা কথা আপোনালোকে মনত ৰাখক মই কৈ গৈছোঁ এইখিনি কথা পৃথিৱীত বোধ কৰোঁ এইটো একমাত্ৰ ঘটনা য'ত জুবিন গাৰ্গক আমি অন্তিম বিদায় দিছিলোঁ চিতা ডাও ডাওকৈ জ্বলি উঠিছিল
সেই ঠাইটুকুৰা তাৰ পিছদিনাৰ পৰাই বন্তি জ্বলিছিল আৰু সেই ঠাইটুকুৰা সেইদিনাৰ পৰাই মন্দিৰত পৰিণত হৈছিল, মছজিদত পৰিণত হৈছিল, গীৰ্জাঘৰত পৰিণত হৈছিল। সকলো ধৰ্মৰ যিটো জুবিন গাৰ্গে বিচাৰিছিল, মানৱ ধৰ্ম মানুহৰ বাবে উৎসৰ্গিত হ'ব পাৰে। আজি সোণাপুৰৰ জুবিন ক্ষেত্ৰ মানৱ ধৰ্মৰ উৎকৃষ্ট উদাহৰণ হিচাপে প্ৰতীয়মান হৈছে। পৃথিৱীত বোধ কৰোঁ, মই নাজানো, মই গুগল চাৰ্চ কৰি পোৱা নাই, যে এজন মানুহৰ অন্তিম বিদায় দিয়াৰ পিছত সেই ঠাইটুকুৰাত চাকি এগছিৰ পৰা গৈ গৈ এতিয়া কিমান দূৰলৈ চাকি গৈছে আপোনালোকে ধৰিব নোৱাৰে। ৰাতি দিন একাকাৰ হৈ গৈছে, মানুহ তালৈ আহিছে, তীৰ্থভূমিলৈ পৰিণত হৈছে আজি জুবিন ক্ষেত্ৰ। পৃথিৱীত তেনেকুৱা কেইটা উদাহৰণ আছে, মই অন্ততঃ গুগল চাৰ্চ কৰি পোৱা নাই। সেইজন জুবিন গাৰ্গ। মানৱ ধৰ্ম, সকলো ধৰ্ম মিলি আমি কেনেকৈ এখন ডাঙৰ বাগিচা আমি তৈয়াৰ কৰিব পাৰোঁ, আৰু মানৱ ধৰ্মতকৈ যে আন কোনো ধৰ্ম শ্ৰেষ্ঠ হ'ব নোৱাৰে, জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰই তাক আকৌ এবাৰ প্ৰমাণ কৰিছে। যিজন মানুহ মুম্বাইৰ পৰা গুচি আহিল, যিজন মানুহক মুম্বাইৰ বহুত মানুহে জনা নাছিল, চিনা নাছিল বুলি দাবী কৰিছিল, সেই মানুহজনে এনেকুৱা এজন মানুহ, এনেকুৱা এজন ৰজা, যাৰ মৃত্যুৰ পিছৰ 15 লাখ মানুহৰ যিটো শৱযাত্ৰা, চিৰবিদায় যাত্ৰা, সেই যাত্ৰাই বিশ্ব ৰেকৰ্ড কৰিবলৈ সৃষ্টি হ'ল, সক্ষম হ'ল। এই কথাবিলাক আপোনালোকে জানে। মোৰ দুটামান দুখ থাকি গ'ল খালি। মই আজিৰ পৰা 4 বছৰ আগত জুবিনক কাষত লৈ মই কৈছিলোঁ যে জুবিন গাৰ্গক পদ্মশ্ৰী বঁটা দিব লাগে। এইটো দাবী সজোৰে মই উত্থাপন কৰিছিলোঁ। সেই সময়ত নহ'ল। জুবিনে আপত্তি কৰিছিল, তুমি এইবিলাক কি কৈ থাকা? বোলো নহয়, এইটো প্ৰয়োজন আছে। তোমাৰ এতিয়া 50 বছৰ হ'ল, তুমি 40,000 গান গালা, সমগ্ৰ অসমৰ জাতি জনগোষ্ঠীক তুমি আৱৰি ৰাখিছা, প্ৰত্যেকজন মানুহৰ বুকুত তুমি সোমাই আছা। তোমাক অসমৰ মানুহে সন্মান নহয়, মৰমেৰে আৱৰি ৰাখিছে। কিন্তু এটা সন্মান প্ৰয়োজন আছে। এই সন্মানটো সমগ্ৰ অসমীয়া মানুহে বিচাৰিছে, কিন্তু নহ'ল। এতিয়া হ'ব বুলি আশা কৰিছোঁ, মৰণোত্তৰ ভাৱে। যিটো শব্দ শুনিবলৈ আমাৰ মন নাযায়। এতিয়াও আপোনালোকে জানে, কল্প কাহিনী পৰ্যন্ত জন্ম হৈছে। কোনোবাই কৈছে জুবিন গাৰ্গৰ ডেমি পঠিয়াই দিছে। এইবিলাকো আন্তৰিকতা, এইবিলাকো মৰম, এয়া দূৰ বাস্তৱ নহয়, এয়া অতি কাল্পনিক কথা। বাস্তৱ কি? কায়িকভাৱে জুবিন আমাৰ কাষত নাই, কিন্তু আমাৰ মনবোৰত জুবিন সোমাই আছে, আমাৰ চিন্তাবোৰত জুবিন গাৰ্গ সোমাই আছে, আমাৰ সামাজিক দায়বদ্ধতাত জুবিন গাৰ্গ সোমাই আছে, আমাৰ জাতীয় চিন্তা চেতনাৰ বাবে জুবিন গাৰ্গ সোমাই আছে। সেইবাবে আপুনি নাভাবো বুলি ভাবিলেও জুবিন গাৰ্গ সম্পৰ্কীয় কিবা কথা আপোনাৰ ভিতৰত প্ৰৱেশ কৰে। কৰবাত নহয় কৰবাত আপোনাক জুবিনে আমনি কৰে। অসমৰ 3,50,00,000 মানুহক এতিয়া জুবিন গাৰ্গৰ মৰম আকুলতাই আমনি কৰি আছে। আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ, #জাষ্টিছ ফৰ জুবিন গাৰ্গ, আমি সকলোৱে ন্যায় ব্যৱস্থালৈ অপেক্ষা কৰিছোঁ। আমি জানিব খুজিছোঁ ছিংগাপুৰৰ সাগৰৰ পাৰত আচলতে কি হৈছিল, এনে কি পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হৈছিল, য'ত আমাৰ উশাহ নিশাহ স্তব্ধ হৈ গ'ল। এইটো জানিবলৈ সকলো মানুহে
অপেক্ষাত আছে বাকী জুবিন গাৰ্গক আপোনালোকে সকলোৱে জানে কোনোবাই বিহুতলিত লগ পাইছে আহিছে ৰখাল এজন মানুহ খুব বেছি সিৰিয়াছ কথা কৈ নাথাকে কিন্তু ভিতৰেদি বহুত সিৰিয়াছ কথা ভাবে আৰু প্ৰত্যেকজন মানুহৰ বুকুত আছিল বাবেইতো আমি এনেকৈ হাহাকাৰ কৰিছোঁ নহয়নে আজিও এনেকৈ হাহাকাৰ কৰিছোঁ মই ভাবোঁ এতিয়া মায়াবিনী এটা গান হৈ থকা নাই এতিয়া মায়াবিনী এটা প্ৰাৰ্থনালৈ পৰ্যবেক্ষিত হৈছে সমগ্ৰ অসমৰ মানুহ মায়াবিনী গাবৰ কাৰণে এতিয়া এগৰাকী কণ্ঠশিল্পীৰ আমাৰ প্ৰয়োজন নাই প্ৰত্যেকজন অসমীয়া মানুহে মায়াবিনী আওৰাব পাৰে অৰ্থাৎ প্ৰাৰ্থনালৈ পৰ্যবেক্ষিত হৈছে গতিকে মই বিদায় ল'ম কিন্তু বিদায়ৰ পূৰ্বে ইয়াত যিমান আছে সকলোকে মই মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ আহক আমি একেলগে মায়াবিনী গাওঁ हेलो আমি একেলগে মঞ্চত মায়াবিনী গাওঁ আৰু মই ফেন ক্লাব মাজবাটৰ ফেন ক্লাবক নিমন্ত্ৰণ জনাইছোঁ মঞ্চলৈ আপোনালোক যাৰ যাৰ মন আছে আহক উঠি আহক যি উঠি আহিবৰ মন কৰা নাই থাকক আহক আমি একেলগে মায়াবিনী গাওঁ মই ভাবোঁ এইটোৱে আমাৰ আটাইতকৈ ডাঙৰ শক্তি মায়াবিনী ৰাতিৰ কোলাত যদি গানটো বজাই দিব পাৰি বেয়া নহয় গানটো বজাই দিয়ক আমি সকলোৱে শুনি গাই যাম আৰু যি মানুহ আছে তাৰ পৰা গাওক যি উঠিব খোজে উঠক একো নাই কিছুমানে তাৰ পৰা গাওক মায়াবিনী লগাই দিয়া বাজিলেই আমাৰ সৰ্বশৰীৰত এক পৃথক ধৰণৰ শিহৰণ অনুভৱ কৰোঁ আমি মায়াবিনী লগাই দিব লাগে যি লগাই একো নাই গানটো লগাই গানটো জুবিন গাৰ্গৰ গানটো লগাই দিয়া আমি একেলগে গাম Tomorrow
ধন্যবাদ সকলোকে আৰ্থিক দীনতাৰ মাজত আছে বহু বছৰ মই ৰঞ্জন আৰু ৰমেন্দাৰ কাৰণে যুঁজিছো ভাল পাই ছবি আঁকি ভাল পোৱা মানুহটোৰ দৰিদ্ৰতা ইমানলৈ শিপাইছে বিছনাত পৰি থকা মাতৃৰ চিকিৎসা কৰি সন্তানৰ নামত এখন আৰ্ট স্কুল আৰম্ভ কৰক উদ্বোধন কৰিবলৈ মই নিজে আহিম কথা দিলোঁ মই আৰু ৰমেনক আৰু ৰঞ্জনক চাব বহু যুদ্ধ কৰি আছে ই কথা নকয় এটা স্বাভিমান আছে স্বাভিমানৰ কাৰণে তাৰ যে এই অৱস্থা ই মোক বেয়া পাব বাহিৰত গৈ ক'ব আপুনি মোৰ কথা ইমান কিয় কৈ দিলে এইটো হৈছে স্বাভিমান কিন্তু মই ক'ব লাগিব কাৰণ মাজবাটৰ মানুহে জোৱাৰদাৰৰ পৰিয়ালক চিনি পাব লাগিব এতিয়া প্ৰজন্মই অন্তত চিনি পাব লাগিব এই প্ৰয়াত ৰমেন্দ্ৰনাথ জোৱাৰদাৰ এনে এজন মানুহ আপোনালোকে নাজানে বিষ্ণুৰাভাৰ ছবি সংৰক্ষিত কৰি ৰখা এজন মানুহ বিষ্ণুৰাভাই ছবি অংকন কৰিছিল সেই ছবি সমগ্ৰ অসমৰ মানুহে বিচাৰি তোলপাৰ লগাইছিল আৰু সেই ছবি কেৱল ৰমেন্দ্ৰ নাৰায়ণ জোৱাৰদাৰৰ হাততে আছিল মাজবাটৰ ডাঙৰ স্বাভিমান ৰমেন্দ্ৰ নাৰায়ণ জোৱাৰদাৰ সোনকালে এখন যদি আপোনালোকে স্কুল কৰে বিদ্যালয় কৰে ৰঞ্জনক দায়িত্ব দিয়ক আপোনালোকৰ সন্তানবিলাকে ছবিৰ পৃথিৱীত ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰক আৰু ৰঞ্জনক কৈছোঁ বাহিৰত গালি নাপাৰিবা মোক একো নক'বা এইখিনি কোৱাৰ মোৰ প্ৰয়োজন আছিল কাৰণ মাজবাট এই মাজবাটত এটা মানুহে দৰিদ্ৰতাৰ সৈতে যুঁজি আছে আৰু এনে এটা মানুহ যিজন মানুহৰ ককায়েক ৰমেন্দ্ৰনাথ জোৱাৰদাৰ যাক মোৰ প্ৰিয় বন্ধু জুবিনেও লগ পাইছে সাংঘাতিক তাৰিফ কৰা এটা মানুহ মই নিবিচাৰোঁ তেনে এজন মানুহে ইমান বেছি আৰ্থিক দিনত যুদ্ধ কৰি থাকক ধন্যবাদ জনাইছোঁ